নমস্কাৰ প্ৰতিভা অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি কাতি বিহু অসমবাসীলৈ মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনালো আজি এই প্ৰতিভা অনুষ্ঠানৰ অতিথি হিচাপে আহিছে ফ্যাশন তথা মডেলিং জগতৰ লগত জড়িত চন্দামিতা শইকীয়া আহকচোন তেওঁৰ সৈতে কথা পাতো চন্দামিতা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ দেই আৰু ধন্যবাদ কৰিব খুজু মই সকলো পিৱাই নিউজ চেনেলৰ সকলো কৰ্মীলৈ কাৰণ এনেকুৱা এখন ষ্টেজ দিয়া বাবে প্লেটফৰ্ম এটা দিয়া বাবে য'ত মোৰ নিজৰ অনুভূতিখিনি নিজৰ সফলতাখিনি আপোনালোকৰ আগত মই ক'ব পাৰিছো আৰু লগতে কাতি বিহুৰ সকলোকে শুভেচ্ছা জনালো ধন্যবাদ চন্দামিতা মডেলিং জগতৰ লগত কেতিয়াৰ পৰা জড়িত হ'লা মই সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই জুৰিক কিন্তু ধন্যবাদ দিব খুজো কাৰণ জুৰিয়ে আগৰ পৰাই চিনাকি মোৰ লগত আৰু বহুত সেইকাৰণে আৰু বহুত ক্ষেত্ৰত মানে ফেশ্বন ইণ্ডাষ্ট্ৰীত আগবঢ়াই লোৱাৰ ক্ষেত্ৰত জুৰিয়ে মোক আংশিকভাৱে বহুত সহায় কৰিছে সেইকাৰণে জুৰি আজিৰ বাবেই নহয় দেই আগৰ পৰা যি তুমি মোক সহায় কৰি আহিছা আগবঢ়াই নিছা তাৰ বাবে মই তোমাক ধন্যবাদ যাচিলোঁ আপোনাকো ধন্যবাদ আৰু ভাল লাগিছে আজি অনুষ্ঠানৰ আৰম্ভণিতে মোৰ অলপ তাৰিফ হৈছে গতিকে চন্দামিতাকো ধন্যবাদ আৰু যিটো মই প্ৰশ্ন কৰিছিলোঁ যেহেতু এগৰাকী গৃহিণী তথা বোৱাৰী আৰু মাক তাৰ লগতে ফেশ্বন জগতখনৰ লগত সমান্তৰালভাৱে মিলাই লৈ যাব পাৰিছে এই ক্ষেত্ৰত এই যাত্ৰা আৰম্ভণি আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে সঁচা কথা ক'বলৈ গ'লে এই ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মই 2015ৰ পৰা আগ্ৰহ আগৰ পৰাই আছিলে কলেজৰ দিনৰ পৰাই আগ্ৰহ আছিলে কিন্তু মাহঁতে ইমান কৰা নাছিলে জানেই যে ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত মানুহখিনিৰ লগত অকণমান মানে ভাল নাপায় আৰু কৈছিলে যে এইটো সময়ত পঢ়া শুনাই কৰিব লাগে বা তেনেকুৱা কিবা এটা কিন্তু এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মই বিয়াৰ পিছত আহিছোঁ মই 2015 প্ৰথম মই প্ৰশান্ত ঘোষ ছাৰৰ এটা শ্ব' কৰিছিলোঁ তেজস্বিনী বুলি তাত মই কম্পিটিশ্যন হিচাপে মই তাত কৰিব গৈছিলোঁ আৰু সঁচা কথা আপোনালোকৰ আগত কওঁ তেতিয়া মই ৱাক কৰিবই নাজানিছিলোঁ মই ষ্টেজৰ আগত যাই পিনে হয় মই মানে আগত যাই থিয় হৈ থাকিছিলোঁ এনেকুৱা অৱস্থা আচ্ছা যি নহওক সেই কম্পিটিশ্যনটো মই ফাৰ্ষ্ট ৰাউণ্ডতে আউট হৈ গৈছিলোঁ দেই তাৰপিছত মই নেক্সট আহিলে তাৰ কেইমাহ পিছতে আহিছিলে নাটজী মেমৰ দিল্লীত অনুষ্ঠিত মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছ এইটো আছিলে 2015 সেই বছৰটোতে আছিলে 3-4 মাহ পিছত হৈছিলে এইটো অনুষ্ঠান তে মই প্ৰথম হাজবেণ্ডক ক'ব লাগিব দেই তেওঁ বহুত ছাপৰ্টিভ হয় আৰু তেখেতে কৈছিলে পাৰিবা জানো এইটো শ্ব'ত নহয় তুমি একো কৰিব নোৱাৰিলা মই কৈছোঁ নহয় পাৰিম দিয়া মোক যাব দিয়া ঘৰত আণ্ডাৰএষ্টিমেট কৰে এইটো এটা সহজ কথা সকলোৰে ঘৰতে তেনেকৈ কেতিয়াবা হাজবেণ্ডেও ৱাইফক আণ্ডাৰএষ্টিমেট কৰে ৱাইফেও হাজবেণ্ডক আণ্ডাৰএষ্টিমেট কৰে গতিকে আমি সেইখিনি নকৰি আগুৱাই যোৱাটোৱে নিজৰ মনত দৃঢ়তাটো থাকিব লাগিব নিজৰ মনৰ দৃঢ়তাটো থাকিলেহে আমি আগুৱাই যাব পাৰিম তাৰপিছত মই হাজবেণ্ডে ক'লে ঠিক আছে তুমি যদি ইচ্ছা কৰিছা কৰা ষ্টেজখনত যদি তুমি থিয় হ'ব পাৰা ইমান ডাঙৰ সেইটোৱে বহুত ডাঙৰ কথা তাৰপিছত মই আৰম্ভ কৰিলোঁ নিজৰ জাৰ্ণি মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছৰ জৰিয়তে সেই কম্পিটিশ্যনটো হোৱাৰ আগে আগে মই বহুতখিনি প্ৰেক্টিছ কৰিলোঁ মানে মই ভাত বনাই থাকোঁ মাংস বনাই থাকোঁ লগত গান এটা লগাই দিওঁ আৰু মই মানে ৱাক কৰি থাকোঁ কথা কোৱাৰ ষ্টাইলবিলাক মই ইউটিউবৰ পৰা চাই শিকিলোঁ লাহে লাহে নিজকে ইম্প্ৰুভ কৰিলোঁ তাৰপিছত মই মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছত জইন কৰাৰ পিছত তাতে মই সফল হ'লোঁ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হিচাপে তাত মই নিজৰ মানে সফলতা অৰ্জন কৰিলোঁ লাহে লাহে ভাত বনাই যদি ৰেম্প ৱাক কৰিবলৈ যেতিয়া শিকিছে আৰু তাৰপিছত যেতিয়া সফলতা পাইছে ডেফিনেটলি তোমাৰ আচলতে তুমি আহি যায় ফেমিলি ফ্ৰেণ্ড হয় যদিও আপুনি কৈ আছিলোঁ কিন্তু সদায় তুমি কৈ থাকোঁ কাৰণে এতিয়া মই আকৌ তুমিয়ে ক'ম গতিকে সেইখিনি সফলতাৰ সময়ত কেনেকুৱা ফিল হৈছিলে মানে ইমান এটা হেৰিৰ মাজত এগৰাকী গৃহিণী হয় খুব কঠিন হয় এই বাট খুব কঠিন তো কেনেকৈ এইখিনি মিলাব পাৰিছিলা হয় সফল হোৱাৰ পিছত মই সঁচাকৈ বহুত ভাল লাগিছে আৰু থেংকছ টু মাই হাজবেণ্ড যিয়ে মোক প্ৰত্যেকটো খোজতে আগুৱাই লৈ গৈছিল আৰু মই যেতিয়া সফল হৈছিলোঁ তেওঁৰ মনটো ভাল লাগিছিলে আৰু লগে লগে মই বহুত ধৰণৰ অফাৰ পাইছিলোঁ ফটোশ্বুটৰ নিউজ চেনেলবোৰত মই বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ তেওঁ মোক ছাপোৰ্ট কৰিছিল প্ৰত্যেকটো মানে শ্ব'তে মোক লৈ গৈছিলে আৰু তাৰ বাবে মই প্ৰথমতে তেখেতকো ধন্যবাদ ক'ব খোজোঁ যে আজি এজনী ৱাইফৰ সফলতাৰ আঁৰত এজনী ঘৰৰ মানুহৰ আঁৰত কিন্তু হাজবেণ্ডজনো
নিশ্চয় সাপোর্ট কৰিব লাগিব আসলে সাপোর্ট নকৰিলে কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰি আৰু ঘৰৰ পাঠ কাজিয়া কৰি মেলি এটা ফিল্ডত যাব নোৱাৰে গতিকে সাপোর্টটো খুব ইম্পৰ্টেন্ট হয় সকলো ক্ষেত্ৰতে ঘৰৰ পৰিয়ালে যদি পৰিয়ালৰ সাপোর্ট থাকিলে বহুখিনি আগুৱাই যোৱাৰ মানে আগুৱাই যাবলৈ সম্ভৱ হয় আৰু ফ্যাশন মডেলিং মনলৈ কেনেকৈ আহিলে যে এই ফিল্ডত নিজক মানে প্ৰতিষ্ঠিত কৰিবলৈ প্ৰথম মনলৈ কেনেদৰে আহিলে কাৰণ বহুত অপচন আছিলে কাৰণ যেহেতু ছোৱালী অৱস্থাত কৰাটো বেলেগ কথা আৰু বিয়াৰ পিছত মনলৈ সৰুৰ পৰা এটা ভাৱ আছিলে চাগে ন এনেকুৱা মানে যে মডেলিং কৰা এনেকুৱা আগৰ পৰাই সৰুৰ পৰা মোৰ এটা মানে নেচাৰ আছিলে মই আইনা চাই এক্টিং কৰি থাকোঁ মডেলিং কৰি থাকোঁ টিভিত তেতিয়া দেখোঁ আৰু মানে সেই মানুহ তেতিয়া মই চিনি নাপাইছিলোঁ যে কোন সেইজন কিন্তু লাহে লাহে সেইবোৰক চাই আইনাবোৰত মই এক্টিং কৰোঁ সেইবোৰক চাই মানে নিজে ৱৰ্ক কৰোঁ কিন্তু মই আগতে কৈছোঁ যে মাহঁতে মোক বহুত মৰম কৰিলে এই বস্তুটোত ছাপোৰ্ট নকৰিছিলে কাৰণ আপোনালোকেও জানে যে মডেলিং বা ফেশ্বন লাইনৰ ক্ষেত্ৰত আমাৰ কিছুমান ধাৰণা আছে আমাৰ সমাজত এইটো বস্তু ঠিক নহয় বৰ্তমান এতিয়াও আছে তেনেকুৱা কিছুমান ফিলিংছ আছে যে ফেশ্বন বা মডেলিং জগতৰ লগত জড়িত লোকসকলক সমাজে কেতিয়াবা আঁকোৱালি নলয় বা কেতিয়াবা অলপ মানে যিখিনি সন্মান দিব লাগে সাধাৰণতে কোনোবা ক্ষেত্ৰত কোনোবা ৰৈ যায় কিন্তু তেনেকুৱা নহয় এতিয়াৰ বৰ্তমানৰ আমাৰ আমি ডিজিটেলি সকলো চাওঁ গতিকে কোনো ক্ষেত্ৰখনে বেয়া নহয় আৰু মানুহৰ সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ফেশ্বন জগত বুলি নহয় বেয়া হ'লে মানে বেলেগ ফিল্ডত হ'লেও বেয়া হ'ব এইটো কোনো কথা নহয় আৰু যিহেতু তুমি খুব লাকি কিয়নো তুমি ছোৱালী কালত এইখিনি তুমি ঘৰৰ পৰা সুবিধা নাপালা তথাপিতো বিয়াৰ পিছত পোৱাটো বেছি এগৰাকী মানুহৰ কাৰণে বেছি সফল বুলি মই এইটো কাৰণে কম কাৰণ বিয়াৰ পিছত আমাৰ সমাজত কিছুমান বান্ধোনৰ মাজত এগৰাকী মহিলা বা ছোৱালীৰ পৰা মহিলাৰ যিটো যাত্ৰা এইটোক এটা বান্ধোনৰ মাজত ৰখা হয় বহুতখিনি ৰেষ্ট্ৰিকশ্যন আহি যায় তথাপিতো তুমি সকলোবিলাক মিলাই নিজকে আগুৱাই লৈ গৈ আছা তাৰ কাৰণে খুব ভাল লাগিছে মডেলিঙৰ বাহিৰেও আৰু হবি মানে সময় চাগে খুব কমেই পোৱা তাৰ মাজতো যদি আজৰি সময় পোৱা কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ আৰু মই এক্টিং লাইনতো আছোঁ মই প্ৰস্তুতি পৰাশৰৰ লগত ঘৰ সংসাৰ চিৰিয়েল অভিনয় কৰিছোঁ মই 2খন বেংগলী এলবামত কাম কৰিছোঁ লগতে মই লাইভ শ্ব' বহুত কৰিছোঁ মোৰ আগ্ৰহটো সৰুৰ পৰাই মানে গ্লেমাৰ কিন্তু মানে কি কয় তাক সাকসেস তুমি বিয়াৰ পিছত হৈছা বিয়াৰ পিছত এই যিখিনি মই কৰিছোঁ সেইখিনি অলৰেডি মই বহুতবিলাক কম্পিটিশ্যন আৰু বেলেগো জিতিছোঁ বা ডিজাইনাৰ ৱৰ্কবোৰ মই কৰি থাকোঁ ফটোশ্বুট কৰোঁ কিন্তু এই গোটেইখিনি কাম মই বিয়াৰ পিছতেই মানে কৰিছোঁ নিজকে লাকি বুলি ভাবা নাই বিয়াৰ পিছত কাৰণ বহুতেই সুবিধা নাপায় বহুতৰ সপোন থাকে বিয়াৰ সপোনবিলাক বিয়াৰ পিছত কিন্তু কেতিয়াবা নোহোৱা হৈ যায় বা নিজে কি কয় আৰু গাপ দিয়া নিচিনা হয় গতিকে তুমি যিখিনি কৰিছা বিয়াৰ পিছতে কৰিছা আৰু এইখিনি সমৰ্থন তোমাৰ শহুৰৰ ঘৰৰ পৰা মানে ছাপোৰ্ট কৰিছে তোমাক গতিকে তুমি সঁচাকৈ খুব লাকি হয় আৰু যিহেতু তুমি গান গোৱা তো আজি দৰ্শকক কিবা এটা সৰুকৈ আচ্ছা ঠিক আছে বাৰু মই এনেই গুণগুণাই থাকোঁ মোৰ ছোৱালী আছে এজনী 14 বছৰীয়া তাইৰ লগত এনেই গাই থাকোঁ বাৰু এনেই মই এটা গান গুণগুণাই দিছোঁ চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লভিছোঁ তোমাৰ হিয়াৰ দুখনিতে নাওখনি মোক বান্ধিছোঁ তুমি চিনিছানে নাই মই নেজানিলোঁ বঢ়িয়া এই গানৰ মানে এইখিনি প্ৰতিভা বেছিকে আগবাঢ়িবলৈ মন নগ'ল নেকি আচলতে গানটো মোৰ মাতটো ভাল নহয় বাৰু গাওঁ সেইটো ফূৰ্তিৰ কাৰণে গাওঁ গান সকলোৱে গায় যিসকলে নাগাওঁ কয় সিহঁতেও গান গায় সকলোৱে গান গায় কিন্তু মানে এইটো প্ৰতিভাৰ ক্ষেত্ৰত ইমান আগ্ৰহ নাছিল শুনি ভাল পাওঁ কিন্তু আগ্ৰহটো সদায় সেয়া মানে ফেশ্বন লাইনৰ বা মডেলিং লাইনৰ প্ৰতিহে বেছি আহিছিলে এতিয়া যিহেতু ছোৱালী আছে তোমাৰ তো ছোৱালীও এই ফেশ্বন জগতৰ লগত জড়িত হোৱাটো বিচাৰা নেকি মানে তাই তেনেকুৱা কৰে নেকি বা কেতিয়াবা চাইল্ডৰো এনেকুৱা ফেশ্বন হেৰি হয় শ্ব'বিলাক হয় তাত কৰিছে নেকি তাই কৰিছে প্ৰথম যেতিয়া তাই কৰিছিলে শ্ব'টো
তেতিয়া তাই কিডছত কৰিছিলে এতিয়া তাই 14 ইয়াৰ্ছ হৈছে ক্লাছ 8 পাইছে ডাঙৰ হৈছে তাই কিন্তু তেতিয়া যেতিয়া প্ৰথম শ্ব'টো তাই কৰিছিলে মই লৈ গৈছিলোঁ তেতিয়া তাৰে মানুহখিনিয়ে মানে মোকো ক'লে যে আপুনিও কৰকচোন আপুনিও কৰিব পাৰিব মমছবোৰৰো এনেকুৱা শ্ব' আহি আছে তো সেনেকুৱা ক্ষেত্ৰত মোৰ আগ্ৰহ আছিল কাৰণে আৰু মই এটা কথা ক'ব খোজোঁ যে মানুহৰ মনৰ আগ্ৰহটো থাকিব লাগিব প্ৰতিভা চবৰে থাকে কিয় নাথাকিব কোনোবা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আছে কোনোবা গানৰ ক্ষেত্ৰত আছে কিন্তু আমি সেইবোৰ কি হয় সোমাই থওঁ ভয় কৰোঁ এই নাযাওঁ নেকি নকৰোঁ নেকি এতিয়া বিয়া হৈছোঁ কিয় নকৰিব কৰিব লাগিব আগুৱাব লাগিব আৰু আগুৱাটো আমাৰ ওপৰতো কিছুমান ক্ষেত্ৰত নিৰ্ভৰ কৰে আমাক ফেমিলি তেতিয়াহে ছাপোৰ্ট কৰিব যেতিয়া আমি নিজৰ কলাখিনি বেলেগৰ আগত দেখাব পাৰিম হয়নে নহয় আমি আগ্ৰহখিনি ক'ব পাৰিম কেতিয়াবা ভয়ো কৰা হয় আৰু কেতিয়াবা এনেকুৱা ভাবে যে বিয়াৰ পিছত যে সকলো শেষ এতিয়া যেন এগৰাকী অকল গৃহিণী বা ল'ৰা ছোৱালীৰ লগত বিজি হৈ থাকিব কিন্তু তেনেকুৱা নহয় গতিকে তোমাকো এই ক্ষেত্ৰত মানিব লাগিব গোটেইখিনি সামৰি লৈছা গোটেইখিনি আৰু এই যে তোমাৰ ছোৱালীৰ যিটো কথা ক'লা যে তাইও এইখন জগতৰ লগত তেতিয়াহ'লে মই ভাবোঁ যে তোমাৰ ছোৱালী খুব লাকি হ'ব যিহেতু তুমিয়ে কৈছিলা যে তোমাৰ ঘৰৰ পৰা তেনেকুৱা ছাপৰ্ট নাপাইছিলা গতিকে তাই যদি এতিয়া মাকৰ ঘৰৰ পৰাই ছাপৰ্ট পাইছে ডেফিনেটলি তাই এটা উজ্জ্বল ভৱিষ্যত কৰিব পাৰিব আৰু গৃহিণী হিচাপে মডেলিং হৈ গ'ল গান হৈ গ'ল ৰন্ধা বঢ়াও তোমাৰ মই বহুতখিনি দেখিছোঁ মই খায়ো পাইছোঁ কিন্তু তাই বনোৱা খুব ধুনীয়া ৰান্ধে এনেই নিজে কি বনাই ভাল পোৱা বা ঘৰখনে কি ভাল পায় এতিয়া তুমি বনোৱা মোৰ শাহু বেংগলী হয় দেই চ' মানে কিছুমান বস্তু মই শাহুৰ পৰাও শিকিছোঁ পোস্ত বনোৱা তাৰপিছত কচু বনোৱা বহুত আৰু লগতে পচলা মই পচলা বৰ ধুনীয়াকৈ বনাওঁ মাংসও ভাল সেইকাৰণে সেই বস্তুবোৰৰ প্ৰতিও মোৰ বহুত আগ্ৰহ আছে যেতিয়া মানে আমাৰ শ্ব'বিলাক হয় কেতিয়াবা টেলেণ্ট ৰাউণ্ডো হয় সেই টেলেণ্ট ৰাউণ্ডৰ লগত মই এক্টিং টেলেণ্টটো দেখুৱাৰ লগতে ৰন্ধনৰো মই টেলেণ্ট দেখাওঁ আৰু মানে ৰেচিপি বনাব দিছে নেকি কেতিয়াবা কোনোবা শ্ব' বহুত আজিকালি শ্ব'বোৰত বিশেষকৈ মানে এটা টেলেণ্ট ৰাউণ্ড থাকে সেই টেলেণ্ট ৰাউণ্ডত গানত এক্টিঙত কৰিব লাগে আৰু এটা থাকে ৰন্ধনৰ আপোনালোকে কেনেকৈ ৰান্ধি ফালে মানে পৰিৱেশন কৰিব পাৰে সেইটোৰ ওপৰত থাকে তে সেইখিনি সময়ত মই মানে নিজে ৰান্ধি ফালে দেখাইছোঁ আৰু পচলা পনীৰ মাংস এনে বিভিন্ন ধৰণৰ ব্যঞ্জন মানে মই দেখাইছোঁ আৰু ভালো হৈছে মাৰ্কছো পাইছিলোঁ এইটো আজিকালি মানে নতুনকৈ ট্ৰেণ্ড হৈছে যে কুকিংটো মানে ৰাখে যিসকল মডেলিং বা ফেশ্বন জগতৰ লগত জড়িত তেওঁলোকে যদি কেতিয়াবা ৰন্ধা বঢ়া কৰিব নোৱাৰে বা নিবিচাৰে বা ভাল নাপায় কৰি তো ডেফিনেটলি এতিয়াৰ পৰা তেওঁলোকে সেইটোৰ ওপৰতো অকণমান মন দিব লাগিব যিহেতু তুমিয়ে কৈছা যে শ্ব'বিলাকত তেনেকুৱা হয় আচলতে এগৰাকী মডেলিং বুলিয়ে কৈছোঁ মডেল বুলিয়ে কৈছোঁ আচলতে কি কি সাধাৰণতে মানে কি কি গুণৰ অধিকাৰ হ'ব পাৰে মানে অধিকাৰ হ'লেহে মানে এগৰাকী সফল মডেল হ'ব পাৰে কি কি গুণৰ অধিকাৰ হ'ব লাগে আচলতে প্ৰথমটো নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব কাৰণ প্ৰত্যেকটো মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকিলেহে আগুৱাব পাৰিব এখন ষ্টেজত যাব পাৰিব আৰু তাৰপিছত নিজে কথা কোৱাৰ ভংগী আৰু লগতে এটা পাৰ্চনেল ব্যক্তিত্ব যিটো ফুটি উঠে আমাৰ সেই গোটেইখিনি ৱাক কৰা আৰু বাকীবোৰ লাহে লাহে যেতিয়া আমি এখন ষ্টেজত নামিম মই যেনেকৈ ক'লোঁ মই প্ৰথম অৱস্থাত খোজ কাঢ়িবই যাব নোৱাৰিছিলোঁ কিন্তু মোৰ মনত এটা আগ্ৰহ আছিলে এটা কৰিম তে লাহে লাহে সেই আগ্ৰহটো মই যেনেকৈ কৈছোঁ মই ভাত বনাওঁতে ৱাক কৰি থাকোঁ মই মাংসখন বনাওঁতেও মই গানটো দি ৱাক কৰি থাকোঁ তে সেনেকৈ লাহে লাহে যদি মানে ষ্টেজখনত নামে নিজৰ আগ্ৰহখিনি প্ৰকাশ কৰে বাকীবোৰ বস্তু নিজেই শিকিব ৱাকিং ষ্টাইল কথা কোৱাৰ ষ্টাইল আৰু এটা ব্যক্তিত্ব মানুহৰ থাকিব লাগে সেই ব্যক্তিত্বটো যদি ফুটাই তুলিব পাৰে ন তেন্তে মডেল হিচাপেই নহয় আপুনি বেলেগ ক্ষেত্ৰতো মানে আগবাঢ়িব পাৰিব এটা পাৰ্চনেলিটি যিটো কয় আৰু সেইটো আৰু কথা হ'ল আজি আমাৰ কেনেকৈ নিজক কেনেকৈ তৈয়াৰ কৰিব লাগে আচলতে এতিয়া ছাপ'জ কোনোবা ছোৱালী এজনী বা ল'ৰা এটাই যদি ভাবে যে মই ফেশ্বন জগতৰ লগত জড়িত হ'ম কেনেদৰে নিজক কেনেকৈ মানে এয়া কৰিব আৰম্ভণিখিনি কেনেকুৱা কৰিব তেওঁ মানে কিবা ফিজিকৰ লগত মানে ডায়েট ছেকশ্যন আছে ফিজিক মেইনটেইন কৰিব লাগিব তেনেকুৱা খোৱা লোৱাৰ কিবা এনেকুৱা আছে নিজে কাৰণ শকত হৈ গ'লেও অলপ প্ৰব্লেম হৈ যায় তেনেকুৱা ডায়েটৰ কিবা এনেকুৱা ল'ব লাগে আছে মই মিছেছ ইণ্ডিয়া যেতিয়া হোম মেকাৰ্ছ কৰিছিলোঁ কাৰণ সেইটোতো বহুত ডাঙৰ শ্ব' আছিলে তাত আমাক ডায়েট ছেকশ্যন 2 মান্থৰ কাৰণে দি দিছিলে আৰু সঁচা কথা কওঁ মোৰ ছোৱালী হোৱাৰ পিছত মোৰ ওজন আছিল 85 কেজি কিন্তু আজি মোৰ ওজন হৈছে 54 কেজি তে আপুনি ভাবি চাওক যে এজ এ মডেল হিচাপে মই কিমানখিনি নিজকে খাওঁ তথাপি কমকৈ আৰু ৱাক কৰোঁ বহুতখিনি ৱাক কৰোঁ মই
কাৰণ 85 কেজিৰ পৰা 54 কেজি কমোৱাটো নিশ্চয় অলপ ডাঙৰ নহয় এইটো বহুত ডাঙৰ কথা আহিছে মোৰ কাৰণেতো বহুত ডাঙৰ কথা তথাপিতো এইখিনি যে সম্ভৱ হৈছে সেইটো আৰু ডাঙৰ কথা কাৰণ কেতিয়াবা ভবা মতে ৰিজাল্ট নাপায় আৰু আছে তেনেকুৱা মহিলা আৰু আজিকালি কিছুমান বেমাৰৰ কাৰণে ৱেইটবিলাক নকমে সেই হিচাপে তুমি বহুত লাকি যিহেতু ধুনীয়াকৈ ইমানখিনি ৱেইটৰ পৰা ইমান কম হৈছে আৰু এই মানুহৰ সকলোৰে যিকোনো ফিল্ডত থাকিলে এটা সপোন থাকে তোমাৰ তেনেকুৱা সপোন আছে নি যে এজন ফেশ্বন ডিজাইনাৰৰ লগত মই এইজন পাৰ্টিকুলাৰ লগত যদি মই এবাৰ হ'লেও তেওঁৰ লগত মই যদি কাম কৰিব পাৰোঁ এটা জীৱনৰ সপোন তেনেকুৱা কোনোবা আছে নেকি এনে সপোনটো সকলোৰে থাকে যে কোনোবাৰ লগত কাম কৰিম মই পিছলৈকে কি কৰিব পাৰিম জীৱনটো যে সাৰ্থক বুলি ভাবে যে এওঁৰ লগত যদি মই জীৱনত এবাৰো যদি তেওঁৰ লগত মই কাম কৰিবলৈ পাওঁ সুবিধা পাওঁ তেনেকুৱা তোমাৰ আছে নিশ্চয় আছে মোৰ মনীষ মালহোত্ৰাৰ লগত কাম কৰাৰ ইচ্ছা বহুতৰ থাকে তেওঁৰ লগত কাম কৰিবলৈ আচলতে অলমোষ্ট 99% ৰে থাকে হয় মই মানে এবাৰ আৰু মানে নিজৰ ফালৰ পৰা এবাৰ কৰিব মন আৰু যে এই চান্সটো যাতে পাওঁ আৰু এইটোৱে কাৰণ তেওঁ বহুত ৰাণী মুখাৰ্জী যেন কুচকুচ হতা হে ৰাণী মুখাৰ্জীও তেনেকৈ বহুত ৱেইট আছিলে মনীষ মালহোত্ৰা এনেকৈ এটা আৰ্টিকল পঢ়িছিলোঁ গতিকে তেওঁ মই ভাবিছোঁ তোমাৰ এই আশা পূৰণ হওক আৰু ভাল লাগিব মোৰো ভাল লাগিব নিশ্চয় নিশ্চয় বাকী এনেই কেতিয়াবা এনেকুৱা হৈছে নিজে কিবা শ্ব' কাৰণে যেতিয়া ৰেডি হৈছে তাৰপিছত মানে ঘপককৈ কেঞ্চেল হৈছে মানসিকভাৱে কিছুমান কেতিয়াবা ভাগি পৰে তেনেকুৱা কিবা পৰিস্থিতি হৈছে নেকি ঘৰৰ ফালৰ পৰা বা এনেকুৱা বহুত পৰিস্থিতি হয় এতিয়াতো মানে মন থাকিও মন থাকে এতিয়া মোৰ বাহিৰত যোৱাৰ মানে যিটো মই লাষ্ট শ্ব'ত জিকিছিলোঁ তাত মানে অলৰেডি বাহিৰত মই ফাৰ্ষ্ট ৰানাৰ্ছআপ আছিলোঁ তাত এতিয়া মানে সেই শ্ব'টোৰ কাৰণে আমাক বাহিৰত নিয়া কথা আছিলে মালয়েছিয়া বা এনেকুৱা মানে নিয়াৰ কথা আছিলে কিন্তু তাৰ কাৰণে কৰোণাৰ বাবেও হ'ল আৰু বহুতখিনি ক্ষেত্ৰত ধৰক এটা এই শ্ব'বোৰ কৰিলে অলপ অৰ্থনৈতিকভাৱেও আমি টকা পইচা অলপ নিজৰ ফালৰ পৰাও খৰচ কৰিব লাগে বা কিবা এটা সেই ক্ষেত্ৰত অলপ বাধা আহে কাৰণ সকলোৰে ক্ষেত্ৰত সকলো বস্তু লগে লগে সম্ভৱ নহয় কাৰণ ভিজা পাছপৰ্ট যদি সিহঁতৰ ফালৰ পৰা হ'ব কিন্তু নিজৰতো কিছুমান খৰচ থাকে ন সেইকাৰণে সেই বস্তুবোৰত বেয়া লাগে যে এতিয়ালৈকে মই মানে বাহিৰত কিয় কৰিব পৰা নাই বেয়া লাগে মানে মোতকৈ ওপৰত যি কিছুমানে জাজমেণ্ট দি আছে মোক কয় আৰু তুমি এতিয়ালৈকে ইয়াতে কিয় কৰি আছা তেতিয়া মই কৈছোঁ শ্ব' কেতিয়াও ডাঙৰ সৰু নাথাকে এইটো মনৰ আগ্ৰহৰ কাৰণে কৰি আছোঁ ভালৰ কাৰণে কৰি আছোঁ কৈছোঁ লাহে ষ্টেপ বাই ষ্টেপ আৰু যিহেতু ভাত বনাই ৰেম্প ৱৰ্কটো ভাত বনাই শিকা হৈছে নিশ্চয় সিমানখিনিৰ পৰা আজি পৰ্যন্ত যিমানখিনি ছাকচেছ হৈছে গতিকে ডেফিনেটলি আগলৈও তেনেকুৱা হৈ যাব যিটো মনৰ যিটো ডিটাৰমাইনত চলি থাকিলে সকলোবিলাক সম্ভৱ হ'ব চন্দামিতাৰ খং উঠে মই হাঁহিয়ে থাকোঁ বাৰু বেছি ছাবটাইটেলো সেইকাৰণে মানে মই যেতিয়া জিতো ন সদায় ছাবটাইটেলো বিউটিফুল স্মাইলে পাওঁ এবাৰে খালি বেষ্ট টেলেণ্টত পালোঁ মই মানে হাঁহিটো চবে পচন্দ কৰে কিন্তু খং উঠে আৰু এই 10-15 মিনিটৰ কাৰণে খংটো বৰ বেছিকৈ নাথাকে আৰু খংটো উঠিলে হাজবেণ্ডে আৰে অলপ কিবা ক'লোঁ আৰু অকণমান পিছত আকৌ শান্ত হৈ যাওঁ খং নাথাকিলে একেবাৰে খং নাথাকিলেও ভাল নালাগে আৰু বাকী খাই কি ভাল পায় মই পৰ্ক খাই ভাল পাওঁ বাৰু লগতে চিকেন খাইও ভাল পাওঁ পনীৰ চনীৰো খাই ভাল পাওঁ কিন্তু সেনেকুৱা মোৰ ক্ষেত্ৰত ডায়েট মই ইমান ফ'ল' নকৰোঁ কিন্তু ৰাতিৰ ৰুটিটো মই লওঁ আৰু লাইট হিচাপত আৰু মই মানে এনেই সঁচা কথা ক'ব গ'লে এজ এ মডেল মানে যেতিয়া মানে আমি ষ্টেজত যাওঁ বা কাপোৰ কিবা এটা পিন্ধোঁ ডিজাইনাৰ তেতিয়া মানে সেই ডিজাইনাৰৰ কাপোৰখিনিৰ ক্ষেত্ৰত মানে সদায় আমাক ছাৰহঁতে বিচাৰে যে অলপ শ্লিম হওক সেইটো কাৰণে মানে মই অলপ কম্প্ৰমাইজ হয় যে আজি এইখিনি নাখাওঁ আৰু এই ড্ৰেছটো নহ'লে গাতে নহ'ব সেনেকুৱা হয় সেনেকুৱা সেইকাৰণে মানে যিমানখিনি পৰা যায় এজ এ মডেল মানে বেলেগেও যদি কেতিয়াবা কৰে নিজৰ ফিগাৰটো মেইনটেইন কৰিব পাৰিলে ভাল আৰু তেতিয়া ড্ৰেছবোৰে শ্বুট কৰে আৰু আটাইতকৈ কষ্টৰ কাম ফিগাৰ মেইনটেইন কৰা সকলোৰে কাৰণে নহয় 60%ৰ কাৰণে নহয় ফিগাৰ মেইনটেইন কৰাটো খুব তেওঁলোকৰ কাৰণে সহজ কথা মই মোৰ কথা কৈছোঁ সেইটো চেপ্টাৰ হ'লে সদায় মনে মনে থকা হয় বাকী বিয়াৰ পিছৰ আৰু ছোৱালীৰ মহিলা হিচাপে কৈছোঁ আৰু ছোৱালী হিচাপে ডিফাৰেঞ্চটো কি যিহেতু তুমি বিয়াৰ পিছত মানে মডেলিং কৰিছা বা এইখন জগতলৈ আহিছা সাধাৰণতে কিছুমান বহুত ক্ষেত্ৰত দেখা যায় এগৰাকী মহিলাই কেতিয়াবা নিজেই নিজকে ঢাকি পেলায় ঘৰখনে সদায় এনেকুৱা নহয় যে ঘৰখনে আগুৱাই যোৱাত কিবা মানে
অসুবিধা হৈছে কিন্তু নিজেই নিজক সামৰি থৈ দিয়ে যে এতিয়া মোৰ এটাই কাম হ'ল যে মই ঘৰত ৰান্ধনি হিচাপে ভাত বনাম আৰু কিবা প্ৰতিভা থাকিলেও বহুতখিনি প্ৰতিভা কিন্তু নোহোৱা হৈ যায় গতিকে তোমাৰ ক্ষেত্ৰত অলপ উল্টা হৈছে যেহেতু তুমি ছোৱালী অৱস্থাত ইমানখিনি ঘৰৰ পৰা ছাপোৰ্ট পোৱা নাছিলা আৰু বিয়াৰ পিছত পাইছা এই ডিফাৰেঞ্চখিনি এইখিনি কি বুলি ক'বা নিজকে সৌভাগ্য ক'বা কেনেকৈ ধৰণৰ তুমি তোমাৰ মনৰ কথাখিনি কেনেকৈ ক'বা সঁচাকৈ সৌভাগ্যৱান বুলি ক'ব বিচাৰোঁ কাৰণ বহুতৰ এনেকুৱা হয় যে প্ৰতিভা থাকে কৰিব ইচ্ছাও হয়তো প্ৰকাশ কৰে কিন্তু ঘৰৰ মানুহ নাই নালাগে এইটো কিন্তু কেতিয়াবা ঘৰৰ মানুহে দিয়াৰ পিছতো যে বহুত ঘৰ এনেকুৱাও দেখিছোঁ তেওঁলোকে এগৰাকী বোৱাৰী মাল্টি টেলেণ্টেড বিচাৰে মানে সকলোৰে লগত মিলি যাব পৰা আজিকালিতো জব কৰা ছোৱালীও তেনেকুৱা প্ৰিফাৰ কৰে যে ছোৱালীজনী আহি এনেই ঘৰত থকাতকৈ জব কৰক বা ইটো সিটো তেনেকুৱাত কিন্তু কিছুমান মহিলাই নিজকে মই যিটো কথা কৈছোঁ ঢাকি থয় যে নাই তেওঁ মানে সেই নিচিনাই কয় আৰু বিয়াৰ পিছত গতিকে সেই ক্ষেত্ৰত তোমাৰ কমপ্লিট ওলোটা মই যিটো কৈছোঁ গতিকে কিবা টিপছ দিবা নেকি যিসকলে এনেকুৱা ভাবে যে বিয়াৰ পিছত সকলো মানে আৰু বিয়া হ'ব লাগে বিয়া হ'ল ঘৰ সংসাৰ কৰিয়ে গোটেই জীৱনটো মানে কটাই দিয়ে তেনেকুৱাত কিবা মেছেজ দিবা নেকি আমাৰ দৰ্শকসকলে যিসকলে চাই আছে আজি মইতো এটাই মেছেজ ক'ব খোজোঁ কাৰণ কথা হ'ল আমাৰ সকলোৰে মাজত সুপ্ত প্ৰতিভা লুকাই আছে কোনোবাই ৰন্ধা বঢ়াৰ কোনোবাই ডেন্সৰ সেই সুপ্ত প্ৰতিভা আমি নিজে প্ৰকাশ কৰি ওলাব লাগিব ঘৰৰ মানুহেও আমাক ছাপোৰ্ট কৰিব কিন্তু প্ৰথমে আমি আগবাঢ়িব লাগিব আমি এটা ষ্টেজত যাবলৈ সাহস গোটাব লাগিব নিজৰ মাজত এটা আত্মবিশ্বাস আনিব লাগিব যে এই বস্তুটো মই কৰোঁচোন এটা কম্পিটিশ্যন আহিলে চাওঁচোন ভাগ লৈ পেলাই নাই মই নোৱাৰোঁ দেই কৰিব মোৰ ল'ৰা ছোৱালী আছে কিবা আছে মোৰো ছোৱালী আছে তাইকো মই ভালকৈ পঢ়াওঁ টিউশ্যন লওঁ ঘৰৰো ভাত বনাওঁ কিন্তু তথাপি মই এখন ষ্টেজত যাই পেলাই কেনেকৈ মডেলিং কৰিছোঁ মই দিল্লীত যাই পেলাই মই কেনেকৈ এটা কম্পিটিশ্যনত জিতি আহিছোঁ সেইকাৰণে সেই বস্তুবোৰত আগবাঢ়িবৰ কাৰণে নিজৰ প্ৰতিভাখিনি প্ৰকাশ কৰিবৰ কাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আগুৱাব লাগিব খুব ভাল লাগিছে আমি কথা পাতি থাকিম এতিয়া এটা সৰু বিৰতি লৈ লৈছোঁ Hello viewers, মই বন্দিতা কাশ্যপে লৈ আহিছোঁ PI নিউজৰ এখন ব্যতিক্ৰমী মঞ্চ এক বিশেষ অনুষ্ঠান ষ্টাৰ ইন মেকিং প্ৰতি দেওবাৰে দুপৰীয়া 12 বজাত মোৰ সৈতে চাবলৈ নাপাহৰিব ষ্টাৰ ইন মেকিং সুপ্ত প্ৰতিভাৰে অনন্য নিদৰ্শন সুৰৰ মায়া যেন মোহিব আপোনাক অসীম কণ্ঠত চিনাকি দিব ভৈৰৱ সুৰৰে মায়াবী স্পন্দন গতিকে সাক্ষী হৈ ৰম মই আৰু PI নিউজৰ এখন ব্যতিক্ৰমী মঞ্চ ষ্টাৰ ইন মেকিং প্ৰতি দেওবাৰে দুপৰীয়া 12 বজাত আপোনালোকৰ মৰমৰ অনুষ্ঠান ষ্টাৰ ইন মেকিং চাবলৈ Hello viewers, মই বন্দিতা কাশ্যপে লৈ আহিছোঁ PI নিউজৰ এখন ব্যতিক্ৰমী মঞ্চ এক বিশেষ অনুষ্ঠান ষ্টাৰ ইন মেকিং প্ৰতি দেওবাৰে দুপৰীয়া 12 বজাত মোৰ সৈতে চাবলৈ নাপাহৰিব ষ্টাৰ ইন বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমি কথা পাতি আছোঁ চন্দামিতা শইকীয়াৰ লগত আৰু ইতিমধ্যে আমি মডেলিঙৰ কথা পাতিলোঁ ফেশ্বন জগতৰ কথা পাতিলোঁ আৰু তেওঁ খুব ধুনীয়াকৈ গানো গালে তো এনেকৈ কথা পাতি আছোঁ এতিয়া চন্দামিতাক মোৰ এটা প্ৰশ্ন যে কেতিয়াবা এনেকুৱা এগৰাকী মোৰে ফ্ৰেণ্ড আছিলে তেওঁ এনেকুৱা ফেশ্বন জগতৰ লগত জড়িত আছিলে খুব ভাল মডেলিং কৰিছিলে আৰু ভাল ফেমো পাইছিলে কিন্তু বিয়াৰ পিছত বহুত মানুহে এনেকৈ ক'লে বিয়াৰ পিছত ঘৰখনে কিন্তু ছাপোৰ্ট কৰিছিলে কিন্তু আমাৰ সমাজত কি হয় ঘৰখনৰ লগতে যিখিনি আমাৰ নেইবাৰ্ছ বা আমি ভাল বুলিয়ে কওঁ কিন্তু কোনোবা কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ বোৱাৰীজনী এতিয়া মানে নকৰিলেও হয় এইখিনি গতিকে বেয়া দেখায় আমাৰ সমাজত এই বেয়া দেখুওৱা মানুহে হিন্দীটো কয় যে লোক কিয়া কহেংগে গতিকে এই ক্ষেত্ৰত তুমি কি ক'বা যিহেতু তুমি বিয়াৰ পিছৰ পৰা তুমি গোটেই তোমাৰ এই যাত্ৰাটো বিয়াৰ পিছত তুমি আৰম্ভ কৰিছা গতিকে তেনেকুৱা ছোৱালীৰ ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা কি কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত কেনেকৈ কনভিন্স কৰিব ঘৰখনত নিশ্চয় মোৰ ক্ষেত্ৰতে মোৰ এনেকুৱা হৈছে যে ওচৰ চুবুৰীয়ে মোক কয় আৰু এই মডেলিং কৰা ছোৱালী ইমান ডাঙৰ হৈছে কিন্তু কথা হ'ল মানুহে মানে আমাৰ এটা ভ্ৰান্ত ধাৰণা আছে সমাজত গ্লেমাৰ লাইনটো মানে বেয়া বুলি ভাবে বহুতে ভাবে এতিয়াও ভবা মানুহ তেনেকুৱা বিচাৰিলেও নাই বুলি 20-30% এতিয়াও আছে মানে গ্লেমাৰ লাইন মানে এনেকুৱা হ'ল যে আমি এটা বেয়া ৰাস্তাত গুচি গৈছোঁ মডেলিং হওক বা এখন চিৰিয়েল হওক চিনেমা কৰিলে মানুহে ভাবে যে নাই বোৱাৰী যদি কৰিছে বিয়াৰ পিছত কিমাননো ভাল মানে মানুহৰ সেইটো ধাৰণা মই কোৱা নাই যে চবৰে আছে কিন্তু প্ৰায়ভাগ মানুহে এইটো ভাবে কিয় ভাবে এইটো চৰিত্ৰৰ লগত কিবা সম্বন্ধ আছে নেকি আচলতে গ্লেমাৰ লাইনবোৰ কি হয় যেতিয়া আমি শ্ব'বোৰ কৰোঁ অলপ ৰাতি হয় অবভিয়াছলি মোক হাজবেণ্ডে পিক কৰে বা কেতিয়াবা সিহঁতৰ মানুহখিনিয়ে আমাক থৈ যায় বা চিৰিয়েলবোৰ শ্বুটবোৰ ৰাতি হয় মানে মানুহৰ আমাৰ সমাজখন
এতিয়াও এনেকুৱা হৈ আছে মানে মেল ডমিনেটেড বুলি ক'লেও বেয়া নুশুনি কিছুমান ক্ষেত্ৰত মই চবেই বুলি কোৱা নাই চবেই ক্ষেত্ৰতো মেল ডমিনেট নহ'ব কাৰণ তোমাক যিহেতু হাজবেণ্ডে সাপোৰ্ট কৰিছে কাৰণ ঘৰখনৰ গোটেই ঘৰখনে সাপোৰ্ট কৰাৰ উপৰি যদি হাজবেণ্ডে নকৰে তেনেকুৱা ক্ষেত্ৰত নাই 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 মইতো বাৰে বাৰে কৈছো কিন্তু কিছুমানৰ ক্ষেত্ৰত মই কোৱা নাই প্ৰায় মোৰ লগতেতো বহুত বান্ধৱী কাম কৰে যিবিলাকে হাজবেণ্ডৰ বাহিৰেও শাহু শহুৰেও সাপোৰ্ট কৰি আছে কিন্তু কিছুমানৰ ক্ষেত্ৰত এতিয়াও মানে ভাবে যে মাইকী মানুহটোৱে গ্লেমাৰ লাইনত গ'ল চিৰিয়েল এখন কৰিলে বেয়াই নেকি হেনেকে ভাবে কিন্তু আজি মই আপোনালোকৰ আগত ক'ব খুজো যে বেয়া ভাল সকলো দিশতে আছে আজি যদি আমি এডুকেশ্যন লাইনতো যাওঁ শিক্ষাৰ লাইনতো যাওঁ বেংকৰ জগতো যাওঁ তাতেও হয়তো এটা কিবা বেয়া থাকিব পাৰে কিন্তু আমি বেয়াখিনি আঁতৰাই ফেলে আমি ভালখিনি লৈ যদি আগবাঢ়িব পাৰোঁ ন তাতকে ডাঙৰ কথা কোনেও হ'ব নোৱাৰে এতিয়াও আমাৰ সমাজত যিখিনি মনৰ ভাৱধাৰা আছে সেইখিনি আমিয়ে নোহোৱা কৰিব লাগিব আমি মাইকী মানুহখিনি আমি লেডিজখিনি নিজেই ওলাই আহিব লাগিব নিজৰ আগ্ৰহখিনি সুপ্ত প্ৰতিভাখিনি প্ৰকাশ কৰিব লাগিব আৰু তেতিয়া চাব এই মনত যিবোৰ আমাৰ ধাৰণাবোৰ আছে কিন্তু এই ধাৰণা বহুত শিক্ষিত মানুহে এনেকুৱা কথা কয় এইটো যে অশিক্ষিত মানুহ বা কিছুমান বেকৱাৰ্ড মানুহে এইখিনি কথা কৈছে তেনেকুৱা নহয় কিছুমান মানুহ এনেকুৱা আছে আমাৰ সমাজত যি লোকৰ বোৱাৰীৰ কথা ক'ব কিন্তু সেই একেখিনি কামে কিন্তু নিজৰ বোৱাৰীয়ে কৰিলে কিন্তু সেইখিনি হেৰি হৈ যায় তেনেকুৱা কোনোবা মানুহ পাইছা নেকি নিশ্চয় পাইছো নিশ্চয় এইবিলাক লাইনতো এনেকুৱা হৈয়ে থাকে কয় আৰু মোৰ ক্ষেত্ৰত কয় আৰু এইবোৰ কিয় কৰিব লাগে কিন্তু নিজৰ বোৱাৰীৰ ক্ষেত্ৰতে সেইটো আগবঢ়াই আছে এইটো আচলতে কি আৰু এইটো আমাৰ সমাজৰ নীতি বুলিও ক'ব পৰম্পৰা চলি আছে আৰু আজি মই এটা কথা কওঁ মই তেজপুৰত শ্ব' কৰিছিলোঁ ডিজাইনাৰ ইভেণ্ট তেতিয়া মোৰ হাজবেণ্ড যাব পৰা নাছিলে আমি গোটেইখিনি ফেমিলিৰ দৰে যেতিয়া আমি ৱাক ওপৰত কৰিছোঁ ৰাতি 1-2 বজালৈকে আমি ডিজাইনাৰ ৱাক কৰিছোঁ ডিজাইনাৰবোৰ বহুত ৰাতিলৈকে হৈ থাকে ৰাতি থোৱা মানুহ নাই কিন্তু আমাৰ লগত কৰাই লগৰবোৰে আমাক যিবোৰে বা বুলি মাতে সিহঁতে আমাক লজত গোটেইখিনিয়ে এৰি থৈ আহিছে আমি একেলগে থাকিছোঁ মানে বণ্ডিঙত কমবিলাক চলি থাকে ধুনীয়া এটা ফেমিলি হয় আমি যেতিয়া ডিজাইনাৰ ৱাক কৰি পেলাই ডিজাইনাৰ কাপোৰ পিন্ধোঁ আমাক 5 মিনিটতে হয়তো 2-3টা ড্ৰেছ চেঞ্জ কৰিব লাগে সেইখিনি সময়ত আমাক ডিজাইনাৰে কাপোৰবোৰ নিজেও কিছুমান ঠিক কৰি দিয়ে কিন্তু সেইখিনি সময়ত আমাৰ মনত বা তেওঁলোকৰ মনত কোনো ধৰণৰ বেয়া ভাৱ নাহে এইটো এনেকুৱাই মন আহে যে ষ্টেজখনত যাওক আৰু তেওঁ ভালকৈ পাৰফৰ্মেঞ্চ দিয়ে চ' প্ৰত্যেকটো মেকআপ মেন প্ৰত্যেকটো ডিজাইনাৰ প্ৰশান্ত ঘোষ ছাৰক চবে চিনি পায় হয়তো এজ এ গুড ডিজাইনাৰ ভাল তেখেতৰ ডিজাইন কৰিছোঁ তেখেতে ছাৰে আমাক কাপোৰ পিন্ধাই পৰ্যন্ত দিছে কিন্তু সেই ক্ষেত্ৰত আমাৰ মনত কোনো বেয়া ভাৱ নাহে তেওঁলোকৰ মনত কোনো বেয়া ভাৱ নাহে আমি এইটোৱে ভাবোঁ যে ষ্টেজত আমি কাপোৰখিনি কেনেকৈ ভালকৈ শ্ব' কৰিব পাৰোঁ কেতিয়াবা কিবা ফেমিলি আৰু এটা ফেমিলি সমালোচনা কেতিয়াবা হৈছে নেকি মানে নিজে গম পোৱাকৈ যে মোক লৈ কোনোবাই সমালোচনা কৰিছে এনেকুৱা কিবা তেনেকুৱা আছে নেকি বাৰু সমালোচনা থাকেই মানুহে যেতিয়া কোনোবা অকণমান ভালকৈ কিবা এটা কৃতিত্ব বা এচিভমেণ্ট হয় তেতিয়াহ'লে ডেফিনেটলি আমাৰ কেতিয়াবাতো পৰিয়ালৰ পৰাই ষ্টাৰ্ট হয় যে সমালোচনাখিনি কেতিয়াবা আমি ভাবোঁ নেইবাৰ্ছ বা সমাজলৈ ঠেলি দিওঁ কিন্তু বেছিভাগ সমালোচনা কিন্তু ঘৰৰ পৰাই আৰম্ভ হয় নেইবাৰৰ পৰাই আৰম্ভ হয় কয় বহুতে যে এনেকুৱা কিয় কৰিব লাগে এতিয়ানো মডেলিং কৰি কি হ'ব ছোৱালীয়ে বিয়া দিব হ'ব 2 দিন পাছত এনেকুৱা কি ক'বা এনেকুৱা সন্মুখীন হোৱা মহিলাক বা ছোৱালীক কি ক'বা এনেকুৱা যদি সমালোচনা হয় মইতো এটাই কথা ক'ম যদি নিজৰো কিবা টেলেণ্ট আছে প্ৰকাশ কৰি দিয়া তেতিয়া বেছিকৈ কৰিব লাগে বেছিকৈ প্ৰকাশ কৰক তেতিয়া মনত যিটো জ্বলন ভাৱ আছে ন এটা থাকে ন জ্বলন সেইটো নোহোৱা হৈ যাব আৰু এনেকুৱা ক্ষেত্ৰত আচলতে মানে বহুতে বহুত ভালো পায় বহুত ফেমিলিৰ মানুহ আছে সাপোৰ্টও কৰে আৰু কিছুমান ক্ষেত্ৰত আৰু মানে আজিকালি সাপোৰ্ট বহুতে কৰে আগৰ সময়খিনিত ইমান এটা সাপোৰ্ট কৰা নাছিলে কেনে মানুহবিলাক চাৰিবেৰৰ মাজতে আছিলে তেতিয়া ইমান ডিজিটেল আমাৰ এতিয়া মানে তেতিয়া ইমান এইবিলাক নাছিলে আৰু নেটৱৰ্ক হেৰিবিলাক নাছিলে তো তেতিয়া মানুহবিলাকে ঘৰখনৰ লগতে জড়িত হৈ আছিলে আৰু ছোৱালী এজনী এতিয়া স্কুলৰ পৰা বা কলেজৰ পৰা আহোঁতে অকণমান দেৰি হ'লে ঘৰত খুব চিন্তা হৈছিলে কিন্তু আজি তেনেকুৱা অৱস্থা নহয় খুব আৰু মডেল হিচাপে মানে কিবা তোমাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি হয় এইবাৰ কৰোনা টাইমৰ মানে এইবাৰ এটা শ্ব' যাওক আৰু এতিয়া হয় মানে এটা শ্ব' কৰাৰ কথা আছিল কিৰণ বড়ো মেমৰ আৰু হোৱা কথা আছিল ৰাজস্থানত জয়পুৰত হোৱাৰ কথা আছিলে যদি নেক্সট ইয়াৰলৈকে হয় মই অসমক ৰিপ্ৰেজেণ্ট কৰিব খোজোঁ মানে সেই কম্পিটিশ্যনত যাব খোজোঁ মই মানে গৌৰৱান্বিত হ'ম যদি মানে সেই কম্পিটিশ্যনত মই নিজকে মানে জিতাই লৈ আহিব পাৰোঁ অল দ্য বেষ্ট থাকিল যদি হয় এতিয়া মই এডভান্স অল দ্য বেষ্ট দিছোঁ যিহেতু অসমক প্ৰতিনিধিত্ব কৰাৰ কথা আহিছে যিকোনো ক্ষেত্ৰত
আমি নিজৰ ৰাজ্য বা নিজৰ দেশৰ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাওঁ তেতিয়াহ'লে ডেফিনেটলি তুমি লাকিয়ে হ'বা আৰু আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আছে তথাপি কথা পাতি খুব ভাল লাগি আছে আৰু এনেকৈ পাতি গৈ থাকিম বাৰু আকৌ ভৱিষ্যতেও কেতিয়াবা আকৌ এনেকৈ কথা পাতিম আৰু শেষত যিটো মহিলাৰ যিটো সবলীকৰণ তাৰ ওপৰত কি ক'বা কাৰণ আজিকালি বহুতখিনি মানুহে নিজৰ মানে আত্মনিৰ্ভৰশীল হ'বলৈ আমাক যিহেতু আমাক প্ৰধানমন্ত্ৰীয়ে এইখিনি কৈছে গতিকে তুমি কি ক'বা আত্মনিৰ্ভৰশীল মহিলা কেনেকৈ আগবাঢ়ি যাব মানে কেনেকৈ নিজক মানে আমি সকলো কামত আমি তুমি এতিয়া কিবা এটা কৰিলেও হাজবেণ্ডক আমি পইচা খুজিব লাগে বা ঘৰত খুজিব লাগে ছোৱালীবিলাকে মাক দেউতাকক খোজে গতিকে কিমান জৰুৰী এতিয়াৰ বৰ্তমান সময়ত এগৰাকী মহিলা বা এগৰাকী ছোৱালী আত্মনিৰ্ভৰশীল হোৱাটো ধন্যবাদ প্ৰথমতে ক'ব খোজো মোৰো ছোৱালী সেইকাৰণে মই ছোৱালীজনীক সৰুৰ পৰাই এটা শিক্ষা দিছোঁ যে বিয়া পাত নপত সেইটো বেলেগ কথা কিন্তু প্ৰথমতে আত্মনিৰ্ভৰ শিকিবি নিজৰ শিক্ষা দীক্ষাখিনি সম্পূৰ্ণ কৰি ফেলে নিজৰ যি সুপ্ত প্ৰতিভা আছে সৰু সৰু ৰান্ধাৰ হওক সকলো বস্তুতে যিবোৰ আমাৰ সুপ্ত প্ৰতিভা আমাৰ মাজত লুকাই আছে সেইবোৰ প্ৰকাশ কৰক পাৰিলে ঘৰতে বিজনেছ কৰক সেনেকুৱা ধৰণৰ আগুৱাই যাওক নিজৰ প্ৰতিভাখিনি কেতিয়াও লুকাই নাৰাখিব সেই প্ৰতিভাখিনি প্ৰকাশ কৰক প্ৰকাশ কৰি আগুৱাই যাওক আৰু তেতিয়া আজিকালি প্লেটফৰ্মো বহুত আছে আমাৰ দিনত ইমান নাছিলে আজিকালি কিন্তু প্ৰতিভা থাকিলে কিন্তু ইমান ভাবিব লগা নহয় আৰু কাৰণ প্ৰত্যেকখন ক্ষেত্ৰতে ধুনীয়া ধুনীয়া প্লেটফৰ্ম আছে খালি আমি আগুৱাই গৈ থকাহে কথা আৰু বাধা বিঘিনি প্ৰত্যেকটো ক্ষেত্ৰত মই যেতিয়া মিছেছ ইণ্ডিয়া হোম মেকাৰ্ছ কৰিব গৈছিলোঁ তেতিয়া মোৰ ক্ষেত্ৰতো আহিছিল দিল্লীৰ ছোৱালীবোৰে ইমান ভাল পোৱা নাছিলে মোক কৰিব সিহঁতে মানে শ্ব'টো কৰা অহাৰ কাৰণেও কিবা কিবি কৈছিলে কিন্তু তথাপিও মই কেনেকুৱা ধৰণৰ মানে কিয় মানে তেতিয়া মানে যেতিয়া গৈছিলোঁ মোক মেকআপ ছেটত বহিছিলোঁ কৈছে মই বহিম মানে গুচাই দিয়ে কিবা কৰে নৰ্থ ইষ্টৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ কিবা আগৰ পৰা অলপ নেগলেক্ট হয় সেইটো তুমি ফিল কৰিছিলা সেইটো ফিল কৰিছিলোঁ আৰু মই জিতাৰ পিছতে এখন গণ্ডগোল হৈছিলে তাতে মানে মই আৰু যিজনী উইনাৰ হৈছিলে তাই নৰ্থ ইষ্টৰ আছিলে সেইকাৰণে সেই পৰিৱেশটো লৈ পেলাই বহুতখিনি গণ্ডগোল হৈছিলে যে কিয় জিতিব লাগে আমি কিন্তু তাৰ সপক্ষে আমাৰ মতত মানে মত মিলাই পেলাই আমাৰ যিখিনি ইয়াৰে ডিজাইনাৰ আছে যিখিনি মানে মডেল আছে আমাৰ বিষয়ে ছাপোৰ্ট কৰি পেলাই কৈছিলে যে অসমৰ মানুহখিনিৰো নিজৰ মানে টেলেণ্ট আছে যিটো মানে প্ৰকাশ কৰিছে সেই বিষয়লৈ মানে কোনেও মানে তাতে বহুত ষ্টেটত আহিছিলে বম্বেত আহিছিলে বিহাৰৰ পৰা আহিছিলে কিন্তু আমি যোৱাটো বা জিতাটো তেওঁলোকে পচন্দ কৰা নাছিলে সেইকাৰণে কৈছোঁ যে বাধা বিঘিনি প্ৰত্যেকটো পদতে থাকিব ঘৰৰো বাধা বিঘিনি থাকিব বাধাৰ বাহিৰৰো থাকিব কিন্তু সেই গোটেইখিনি আঁতৰাই ফেলে নিজে আগবাঢ়ি যাওক নিজৰ সুপ্ত প্ৰতিভাখিনি প্ৰকাশ কৰক তেতিয়া চাব আপুনি নিজেও সুখী হ'ব মুখত হাঁহি ওলাই থাকিব আৰু সফলো হ'ব পাৰিব আৰু এই সফলতাৰ লগতে স্বাৱলম্বীও হ'ব পাৰিব কাৰণ এটা সময়ত যদি নিজে কিবা আৰ্ণ কৰিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমি পৰিবাৰটোকো আমি ঘৰতো এটা ছাপোৰ্ট হৈ যায় গতিকে খুব ভাল লাগিছে কথা পাতি আৰু চন্দামিতাক এটা যিহেতু সময় একেবাৰে কম হৈ আহিছে চন্দামিতা মডেল হিচাপে নহয় এগৰাকী গৃহিণী হিচাপে নহয় এগৰাকী মাক হিচাপেও নহয় চন্দামিতা এজনী ছোৱালী হিচাপে কাৰ লগত ডেটত যাব বিচাৰিব অসমৰ চেলিব্ৰিটি হওক হলিউড বলিউড এই কথাটো মই সলমান খানৰ লগত আৰু কুৱেশ্যনৰ এনচাৰ বেলেগ দিব নালাগে দেই যদি অলপ সময় আধা ঘণ্টাও বহে মই বহিম দেই কিন্তু সলমান খানৰ লগত যিহেতু সলমান খানে এতিয়া চাব পৰা হ'লে ভাল আছিলে সি খুব ভালেই পালেহেঁতেন আৰু সলমান খানৰ লগত ডেটত যাব বিচৰা চাগে ডেন্স কৰিব বিচাৰো তোমাৰ এইটো সপোন পুৰা হওক মোক মাতিবা খালি তেতিয়া মই চাব পালে হৈ যাব এইখিনি আৰু এইখিনি যাতে তোমাৰ যিখিনি আগন্তুক তোমাৰ ফেশ্বন জগতৰ লগতে হওক বা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতে বা ছোৱালীক কৰাৰ ক্ষেত্ৰতে তুমি যিখিনি তোমাৰ সপোন আছে সেইখিনি সম্পূৰ্ণ হওক ধন্যবাদ আৰু আজি ইমান ব্যস্ততাৰ মাজত তুমি আমাক ইমানখিনি সময় দিলা তাৰ বাবেও ধন্যবাদ আৰু এই চেনেলৰ তৰফৰ পৰা এটি সৰু উপহাৰ তোমালৈ ধন্যবাদ আৰু এনেকৈ হাঁহি থাকিবা যিহেতু তোমাৰ খং খুব কম আজি তোমাৰ যি ফেমিলি মেম্বাৰ্ছে বা হাজবেণ্ডেও যেতিয়া চাই আছে তেতিয়াহ'লে খংটোৰ কথা তেওঁ এনালাইচিছ কৰিব পাৰিব আৰু কাৰণ এতিয়া যিহেতু মুখত হাঁহি থকা এইটো খুব ভাল এটা ভাল লক্ষণ বুলিয়ে ক'ম এগৰাকী মহিলা হওক পুৰুষ হওক আমাৰ যিটো হাঁহিৰেই সম্ভাষণ জনোৱা হয় গতিকে এনেকৈ সদায় হাঁহি থাকিবা এনেকৈ যাতে হাঁহি সদায় থাকে মুখত তাৰে কামনা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম এই
সময়তে শনিবাৰে দুপৰীয়া 12 বজাত চাবলৈ নাপাহৰিব। নমস্কাৰ।